নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰাঞ্জল বৰ্মন আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল আজি আমি উপস্থিত হৈছো এটা নতুন অধ্যায় যেটো অধ্যায়ৰ নাম হৈছে ভগ্নাংশ এই ভগ্নাংশনো কি তোমালোকে জানানে আহাচোন তেনেহলে এই ভগ্নাংশৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰো ভগ্নাংশ হৈছে সমগ্ৰতাৰ একটা অংশ আহাচোন এই ভগ্নাংশৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰো ইয়াত কি দিছে চোৱা ভগ্নাংশৰ বিষয় দিছে যে এটা ভগ্নাংশ হৈছে সমগ্ৰতাৰ এটা অংশ ইয়াত গোটেইটো এটা বস্তু বা এটা বস্তুৰ গোট হ'ব পাৰে কিন্তু সদায় মনত ৰাখিবা যে এই সমগ্ৰতাৰ সকলো অংশ সমান হ'ব লাগিব অৰ্থাৎ ভগ্নাংশ হৈছে ভগ্ন অংশ এটা গোটা বস্তুৰ ভগ্ন অংশ কিন্তু মনত ৰাখিবা সেই ভগ্ন অংশবোৰ প্ৰত্যেকটো ভগ্ন অংশ সমান হ'ব লাগিব পৰস্পৰে সমান হ'ব লাগিব এই চিত্ৰত চোৱা এটা বৃত্ত দিয়া আছে বৃত্তটোত চাৰিটা ভাগ কৰা আছে আৰু এই চাৰিটা ভাগ কি আছে সমানকৈ আছে নহয়নে দ্বিতীয় চিত্ৰটোত চালে দেখিবা ইয়াতো চাৰিটা ভাগ কৰা আছে আৰু চাৰিটা ভাগৰ ইয়াত দুটা অংশত ৰং কৰা আছে অৰ্থাৎ হালধীয়া যেটো আছে হেতু ৰং কৰা আছে দুটা অংশত ৰং কৰা আছে তৃতীয় চিত্ৰটোত যদি চোৱা ইয়াতো সমানে চাৰিটা ভাগত ভাগ কৰি দিয়া আছে আৰু এই চাৰিটা ভাগৰ এটা ভাগত ৰং কৰি দিয়া আছে বা আচ্ছাদিত কৰি দিয়া আছে চতুৰ্থতে যদি চোৱা চতুৰ্থটো তিনিটাত ৰং কৰা আছে নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এই যে চাৰিটা ভাগৰ চাৰিটাতে ৰং কৰা আছে তাক আমি লিখিব পাৰো কেনেকৈ চাৰিটা ভাগৰ চাৰিটাত ৰং কৰা আছে আৰু এটো যদি তুমি কটাকটি কৰা বা ক্যান্সেলেশন কৰা 4 * 4 4 * 4 আৰু তাৰ পৰা আমি কি পাম 1 পাম মানে সম্পূৰ্ণ গোটা বস্তুটো পাম দ্বিতীয় চিত্ৰটোত চোৱা ইয়াত কেইটা ভাগ আছিল মোট 4টা ভাগ আছিল ৰং কৰা অংশ কেইটা আছিল দুটা আছিল গতিকে ইয়াক আমি লিখিব পাৰো 4টা ভাগৰ কেইটা অংশত ৰং কৰিছে দুটা অংশত ৰং কৰিছে আৰু দুটা অংশত ৰং কৰিছে বাবে ইয়াত যদি ক্যান্সেলেশন কৰো মই 2 * 2 2 * 2 4 মানে এই ভগ্নাংশটো আমাৰ কি হৈ যাব 2 ভাগৰ 1 হৈ যাব আৰু হেতু ইয়াতে লিখি দিছে তৃতীয় চিত্ৰটোত চোৱা ইয়াতেও 4টা ভাগ আছিল 4টা ভাগৰ কিন্তু এটা ভাগতে ৰং কৰা আছে গতিকে আমি লিখিছো 4 ভাগৰ 1 বুলি এতিয়া তোমালোকে ভাবা যে 4 ভাগৰ 1 বুলিনো মই কিয় লিখিলো যে 4 ভাগৰ 1 বুলি এই কাৰণে লিখিছো ইয়াতে 4টা ভাগৰ এটা ভাগত ৰং কৰা আছে আৰু ইয়াৰ পিছত তোমালোকে কটাকটি কৰিব নোৱাৰা কাৰণ 1 আৰু 4 ৰ মাজৰ গহাও 1 হ'ব গতিকে তুমি ইয়াত আৰু কটাকটি কৰিব নোৱাৰা গতিকে 4 ভাগৰ 1 টোৱে হ'ব ইয়াত উত্তৰ নিৰ্ণয় ভগ্নাংশ চতুৰ্থত থকাটো চোৱা তিনিটাত ৰং কৰা আছিল গতিকে 4 ভাগৰ 3 টো হৈ গল ইয়াৰ নিৰ্ণয় ভগ্নাংশ আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল অন্য এটা চিত্ৰলৈ আমি মন কৰো ইয়াত উদাহৰণ অন্য এটা চিত্ৰ দিয়া আছে চিত্ৰটোত চোৱা মোট কিমানটা বৰ্গ তোমালোকে দেখা পাইছা এই বৰ্গকেইটাৰ কিমানটা বৰ্গত ৰং কৰা আছে এই দুটা বস্তু তোমালোকে গণনা কৰা আহাচোন গণনা কৰো কেইটা বৰ্গ আছে 1 2 3 4 5 6 7 8 আৰু ইপিনেও আছে 1 2 3 4 5 6 7 8 মানে 8 গুণ মোট কিমানটা বৰ্গ আছে ইয়াত 64টা 8 পুৰণ 8 কিমান পাম আমি 64 পাম তেনেদৰে আমি যদি ইয়াত চাও ৰং কৰা বৰ্গৰ সংখ্যা কিমান আছে 1 2 3 4 আৰু 1 2 3 4 মানে 16টাত ৰং কৰা আছে মুঠ বৰ্গৰ সংখ্যা আছিল কিমানটা 64টা আৰু ৰং কৰা বৰ্গৰ সংখ্যা হৈছে তাৰে 16টা এতিয়া আমি এই ভগ্নাংশটো আমি কেনেদৰে লিখিম মুঠ যিমানটা বৰ্গ আছিল হেতু তলত লিখিম হৰ হিচাপে লিখিম আৰু হেতু হৰ হিচাপে লিখিম আৰু যিমানটা ৰং কৰা আছে অৰ্থাৎ ইয়াত 16টাত ৰং কৰা আছে মানে ইয়াত 16 টো লব হিচাপে লিখিম 16/64 টো হৈ যাব ইয়াৰ নিৰ্ণয় ভগ্নাংশ ইয়াৰ পিছত তোমালোকে কি কৰিব পাৰা ইয়াৰ পিছত তুমি ইয়াক কটাকটি কৰি কিনে কি কৰি লব পাৰা লঘিষ্ঠ আকাৰতো লিখিব পাৰা কিন্তু আমি বৰ্তমান সময়ত আমি ইয়াৰ ভগ্নাংশটো 64 ভাগৰ 16 বুলি কম ওপৰৰ চিত্ৰটোত মুঠ 64টা সমান ভাগৰ 16টা ৰং কৰা হৈছে আৰু গতিকে ৰং কৰা অংশটো কি হৈ যাব 64 ভাগৰ 16 লিখিব পাৰি গতিকে 16 টো হল ইয়াৰ লব আৰু 64 টো হৈ যাব ইয়াত হৰ নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনেদৰে আমি ভগ্নাংশ এটা লিখিব পাৰো আহাচোন তেনেহলে
তাৰ পিছত বিভিন্ন প্ৰকাৰৰ ভগ্নাংশৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰো প্ৰথমতে জানো আহা আমি প্ৰকৃত ভগ্নাংশনো কি প্ৰকৃত ভগ্নাংশ হৈছে যিবোৰ ভগ্নাংশৰ লবটো হৰতকৈ সৰু বা হৰটো লবতকৈ ডাঙৰ তেনে ধৰণৰ ভগ্নাংশবিলাকক কোৱা হয় প্ৰকৃত ভগ্নাংশ বুলি ইয়াত চাচোন কি লিখা আছে যি ভগ্নাংশৰ লবটো হৰতকৈ সৰু তেনেবোৰ ভগ্নাংশ হৈছে প্ৰকৃত ভগ্নাংশ উদাহৰণ কিছুমান দিছে চোৱা যিকোনো এটা ভগ্নাংশত ওপৰত আমি যিটো সংখ্যা লিখো সেই সংখ্যাটো হৈছে লব আৰু তলত লিখা সংখ্যাটো হৈছে হৰ এই ভগ্নাংশটো যদি চোৱা ওপৰৰটো ডাঙৰ সংখ্যা নে তলৰটো ডাঙৰ সংখ্যা নিশ্চয় তলৰটো ডাঙৰ সংখ্যা আৰু যদি তলৰটো ডাঙৰ সংখ্যা অৰ্থাৎ হৰটো যদি ডাঙৰ হয় লবটো যদি সৰু হয় তেনে ধৰণৰ ভগ্নাংশবিলাকক আমি কম কি বুলি প্ৰকৃত ভগ্নাংশ বুলি নিশ্চয় বুজি পাইছা নহয় ছাত্ৰ ছাত্ৰীসকল যে আসলতেনো প্ৰকৃত ভগ্নাংশ কি আহা তেন্তে এই প্ৰকৃত ভগ্নাংশৰ বিষয়ে দুটামান অন্য উদাহৰণ দি চাও ইয়াত অন্য এটা উদাহৰণ দিছে 10/7 লব হিচাপে আছে 7 আৰু হৰ হিচাপে আছে 10 10টো ডাঙৰ নে 7টো ডাঙৰ নিশ্চয় 10টো ডাঙৰ আৰু 10টো যেহেতু ডাঙৰ গতিকে 10টো কি হৈ যাব অৰ্থাৎ 10/7টো কি হৈ যাব প্ৰকৃত ভগ্নাংশ হ'ব তৃতীয়তে চোৱা 15/11 15/11 15টো হৈছে হৰ আৰু 11টো হৈছে লব ইয়াতো যদি তোমালোকে চোৱা দেখা পাবা যে হৰটো ডাঙৰ আৰু লবটো সৰু গতিকে ইয়াতো কি হ'ব এটা প্ৰকৃত ভগ্নাংশ হ'ব চতুৰ্থতে 6/5 ইয়াত হৰ আছে 6 আৰু লব আছে 5 যেহেতু লবটো সৰু হৰটো ডাঙৰ গতিকে ইয়াতো আমি কম 6/5 এটা প্ৰকৃত ভগ্নাংশ যিকোনো এটা ভগ্নাংশ যাৰ লবটো সৰু হৰটো ডাঙৰ তেনে ধৰণৰ ভগ্নাংশবিলাকক আমি কম প্ৰকৃত ভগ্নাংশ বুলি তো ইয়াত আমি বুজিলো যে প্ৰকৃত ভগ্নাংশ কি তাৰ বিষয়ে আমি ইয়াত বুজি পালো নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া আমি অপ্ৰকৃত ভগ্নাংশৰ কথা আলোচনা কৰো অপ্ৰকৃত হলে কি হ'ব যদি প্ৰকৃত লবটো সৰু হৰটো ডাঙৰ তেতিয়া হলে মনত ৰাখিবা প্ৰকৃতৰ বিপৰীত হৈছে অপ্ৰকৃত যিবোৰ ভগ্নাংশত লবটো ডাঙৰ কিন্তু হৰটো সৰু তেনে ধৰণৰ ভগ্নাংশবিলাকক আমি কম অপ্ৰকৃত ভগ্নাংশ বুলি আহাচোন কিছুমান উদাহৰণৰ সহায়ত আৰু সংজ্ঞাটো ভালদৰে বুজিবলৈ চেষ্টা কৰো ইয়াত কি দিছে চোৱা যি ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ তেনেবোৰ ভগ্নাংশ হৈছে অপ্ৰকৃত ভগ্নাংশ যিবোৰ ভগ্নাংশত লবটো মানে ওপৰৰ সংখ্যাটো তলৰ সংখ্যাটোতকৈ ডাঙৰ মানে হৰতকৈ ডাঙৰ তেনে ধৰণৰ ভগ্নাংশবিলাকক আমি কি বুলি কম অপ্ৰকৃত ভগ্নাংশ বুলি কম এতিয়া চোৱা ইয়াত এটা উদাহৰণ দিছে 2/3 তলৰটো হৈছে হৰ আৰু ওপৰটো হৈছে লব ওপৰটো লব তলৰটো কি হয় হৰ এতিয়া ইয়াত কোনটো ডাঙৰ দেখিছা হৰটো নে লবটো নিশ্চয় লবটো ডাঙৰ দেখিছা লবটো ডাঙৰ হলে আমি কম তাক অপ্ৰকৃত ভগ্নাংশ বুলি তাৰ পিছৰ প্ৰশ্নটোত চোৱা 7/11 ইয়াতো দেখিছো আমি যে লবটো ডাঙৰ আছে হৰটো সৰু আছে আৰু যদি লবটো ডাঙৰ হয় হৰটো যদি সৰু হয় তেতিয়া হলে আমি কি কৰিম এটো কম আমি অপ্ৰকৃত ভগ্নাংশ বুলি ইয়াত 7/11টো ইয়াৰ 7/11টোত 7টো সৰু সংখ্যা 11টো ডাঙৰ সংখ্যা আৰু 11টো আছে লব হিচাপে আৰু 7টো আছে হৰ হিচাপে গতিকে ইয়াত 7/11টো কি হ'ব এটা অপ্ৰকৃত ভগ্নাংশৰ উদাহৰণ হ'ব তৃতীয়তে যেটো দিয়া আছে 4/15 4/15 তো একেই কথা 4টো সৰু 15টো ডাঙৰ গতিকে ইয়াও কি হ'ব অপ্ৰকৃত 11/25 তো একে ধৰণৰ আমি দেখা পাইছো এতিয়া জানো আহা অন্য এটা ভগ্নাংশ যাৰ নাম হৈছে মিশ্ৰ ভগ্নাংশ মিশ্ৰ মানে তোমাৰ যি সংখ্যাত গোটা আৰু ভগ্নাংশ দুটাই একেলগে থাকে তেনেবোৰ ভগ্নাংশক আমি কি বুলি কওঁ মিশ্ৰ ভগ্নাংশ বুলি কওঁ যিবোৰ ভগ্নাংশত গোটা সংখ্যাও থাকিব আৰু লগতে এটা প্ৰকৃত ভগ্নাংশ থাকিব আসলতে এটা গোটা সংখ্যাৰ লগত এটা প্ৰকৃত ভগ্নাংশ থাকিব তেনে ধৰণৰ ভগ্নাংশবিলাকক আমি কি বুলি কম মিশ্ৰ ভগ্নাংশ বুলি কম ইয়াত উদাহৰণ এটা চোৱা ইয়াক আমি পঢ়িম 3/5/2 বুলি বা 2/3/1 বুলি পঢ়িম ইয়াত 3টো এটা গোটা সংখ্যা
আৰু 5/2 যিটো আছে এইটো এটা প্ৰকৃত ভগ্নাংশ এনে ধৰণৰ ভগ্নাংশবিলাকক কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি মিশ্ৰ ভগ্নাংশ হৈছে এক প্ৰকাৰৰ অপ্ৰকৃত ভগ্নাংশ অৰ্থাৎ অপ্ৰকৃত ভগ্নাংশ আমি মিশ্ৰ ভগ্নাংশলৈকে ৰূপান্তৰ কৰিব পাৰো বা পৰিৱৰ্তন কৰিব পাৰো তেনেদৰে মিশ্ৰ ভগ্নাংশ এটাক তুমি অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিব পাৰা নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি মিশ্ৰ ভগ্নাংশবোৰ লিখিব লাগিব তেনেহলে আহাচোন ছাত্ৰ ছাত্ৰীসকল এতিয়া পলম নকৰি আমি আজি ইয়াৰ প্ৰথমটো অনুশীলনী আৰম্ভ কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল একেলগে লগ লাগি আমি অনুশীলনীৰ প্ৰশ্নবোৰ কৰিবলৈ চেষ্টা কৰো আহা ইয়াত মন কৰা প্ৰথম প্ৰশ্নটো কি দিয়া আছে ইয়াত ছায়াবৃত্ত অংশখিনিয়ে বুজোৱা ভগ্নাংশবোৰ লিখা মুঠ কেইটা ঘৰ আছে চোৱা মুঠ আছে 4টা 4টা 4 গুণ 16টা গতিকে আমি ইয়াত লিখিম হৰ হিচাপে 16 কেইটাত ৰং কৰা হৈছে ৰং কৰা ঘৰৰ সংখ্যা হৈছে 4টা গতিকে আমি ইয়াত কম এই ভগ্নাংশটো হ'ব 16/4 আৰু যদি তুমি তাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰি কিনে লিখিব খোজা লঘিষ্ঠ আকাৰত প্ৰকাশ কৰি কিনে লিখিব পাৰা তেতিয়া ইয়াৰ উত্তৰটো হৈ যাব 4/1 যদিহে তুমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰি লিখা কিন্তু আমি এতিয়া বাৰু এনেকৈ আমি লিখি ৰাখিছো আহা তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটোত চোৱা মুঠ ঘৰৰ সংখ্যা কিমান 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 মুঠ ঘৰৰ সংখ্যা আছে 16 মুঠ কিমান আছে 16টা ঘৰ আছে আৰু তাৰ কেইটা ৰং কৰা আছে 5টাত ৰং কৰা আছে অৰ্থাৎ ইয়াৰ উত্তৰটো হৈ যাব 16/5 হৈ যাব নিৰ্ণয় ভগ্নাংশ এই ক্ষেত্ৰত নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেনেহলে তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটোত কিছুমান বৃত্ত দিয়া আছে বৃত্তকেইটাৰ কিছুমানত ৰং কৰা আছে আৰু কিছুমানত ৰং কৰা নাই মুঠ কেইটা বৃত্ত আছে গণি লওঁ আহা আমি আৰম্ভ কৰো এই বৃত্তটোৰ পৰা 1 2 3 4 5 6 7 8 9 10 ইয়ালৈকে 10টা আছে আৰু মাজত 11 12 13 14 15 মুঠ কেইটা আছে 15টা বৃত্ত আছে অৰ্থাৎ আমি ইয়াত ভগ্নাংশটো কি লিখিম তলত 15 লিখিম আৰু কেইটা ৰং কৰা আছে চোৱাচোন 1 2 3 4 5 6 7 8 8টাত ৰং কৰা আছে অৰ্থাৎ আমি ইয়াক লিখিব পাৰো 15/8 বুলি নিশ্চয় বুজি পাইছে ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি লিখিব পাৰো আৰু যদি প্ৰথম প্ৰশ্নটো চোৱা প্ৰথমটো ইয়াত যদি তুমি কটাকটি কৰি কিনে লিখা 4/16টো তেতিয়া হলে অৰ্থাৎ 16/4টো 16/4টো এটো যদি ক্যান্সেল কৰো 4 ৰে 4 গুণ আৰু 4 ৰে 1 গুণ তেতিয়া আমি কিমান পাম 4/1 পাম এটো তেতিয়া তোমালোকে কটাকটি কৰি লঘিষ্ঠ আকাৰত লিখিব পাৰা ভগ্নাংশটো তেনেদৰে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আহাচোন তাৰ পিছৰটো চোৱা কেইটা আছে ঘৰ মুঠ 1 2 3 4 5 6 7 8 8টা ঘৰ আছে গতিকে আমি কি লিখিম হৰ হিচাপে লিখিম 8 ৰং কৰা অংশ কিমান 6টা গতিকে এইটো হ'ব উত্তৰ কিন্তু যদি লঘিষ্ঠ আকাৰত তুমি লিখিব খোজা তেতিয়া হলে ইয়াক কটাকটি কৰি কিনে 8/6 2 ৰে কাটিলে 2 3 গুণ 2 ৰে 2 4 গুণ মানে তেতিয়া কিমান পাবা 4/3 পাবা মানে আচাৰিত অংশ বুজি পাইছা চাগে তোমালোকে নিশ্চয় বুজি পাইছা আহা তেন্তে তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাও তাৰ পিছৰ প্ৰশ্নটো দিছে কি সুধিছে চোৱাচোন ইয়াত সুধিছে যে তলৰ ছবি দুটাৰ ছায়াবৃত্ত অংশখিনিক যিদৰে ভগ্নাংশৰ দ্বাৰা বুজোৱা হৈছে হেয়া শুদ্ধ হৈছে নে নাই লিখা ভগ্নাংশবোৰ শুদ্ধ হৈছে নে আমি প্ৰথমতে আলোচনা কৰিছিলো যে ভগ্নাংশ তেতিয়াই কম যেতিয়া প্ৰত্যেকটো অংশই একে সমান হ'ব ইয়াত প্ৰতিটো অংশ একে সমান হয় জানো নহয় গতিকে আমি কম শুদ্ধ হোৱা নাই আমি কম শুদ্ধ হোৱা নাই বা অশুদ্ধ হৈছে কাৰণ ইয়াত প্ৰতিটো ভাগ সমান নহয় কাৰণ ইয়াত প্ৰতিটো ভাগ কি নহয় সমান নহয় এনে ধৰণে আমি ইয়াৰ উত্তৰটো দিব পাৰো আহাচোন তাৰ পিছৰ প্ৰশ্নটো চাও এবাৰো আমাক সুধিছে এইটো শুদ্ধ হৈছে নেকি বাৰু ইয়াতো শুদ্ধ হোৱা নাই এটা লিখিম আমি শুদ্ধ হোৱা নাই
ইয়াত কাৰণটো কি লিখিবা কাৰণ ইয়াত প্ৰতিটো ভাগ বা প্ৰতিটো অংশ সমান নহয় নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ তাৰ পিছৰ প্ৰশ্নটোত দিছে যে কাহৰ চিত্ৰটো অৰ্থাৎ তলৰ চকৰিটোত সমান ভাগবোৰৰ যিকোনো 7টা ভাগ ৰং কৰা আৰু ৰং কৰা অংশখিনি চকৰিটোৰ কিমান অংশ হেতু বুজাবলৈ ভগ্নাংশত প্ৰকাশ কৰা আমি ইয়াতে লিখিলো যে নিৰ্ণয় ভগ্নাংশ হ'ব বুলি নিৰ্ণয় ভগ্নাংশ বুলি এনেকৈ লিখি ল'ব পাৰো কিমান হ'ব প্ৰথমতে তো গণি লোৱা কেইটা অংশ আছে ইয়াতে ইয়াৰ পৰা যদি মই গণো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16টা আৰু এই 16টা ভাগৰ আমাক 7টা ভাগত ৰং কৰিব দিছে 7টা ভাগত ৰং কৰিব লাগিলে আমি কেনেকৈ কৰিম আমি ৰং কৰিম এনেদৰে ধৰি লোৱা মই ইয়াতে এইটো এটা ৰং কৰিলো এনেদৰে 1 2 3 হৈ গ'ল তেনেকৈ ইয়াত কৰিলে আমি 4 পালো 4 হৈ গ'ল 5টা ইয়াতে কৰিলে আমি পাম 6টা আৰু আমাক লাগে এটা এনেকৈ আমি 7টা ৰং কৰিলো আৰু 7টা ৰং কৰিলে ইয়াক আমি কি কম টোটেল আছিল মুঠ 16টাৰ ভিতৰত 7টা গতিকে এইটো হৈ যাব ইয়াৰ নিৰ্ণয় ভগ্নাংশ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা তেনেহলে ছাত্ৰ ছাত্ৰীসকল নিশ্চয় বুজি পাইছা আমি কেনেদৰে ভগ্নাংশত প্ৰকাশ কৰিম নহয়নে এতিয়া আমাৰ সময় হল মূল্যায়নৰ আৰু আজিৰ মূল্যায়নত আমাক প্ৰথম প্ৰশ্নটো দিছে যে 1 কিলোগ্ৰামৰ কিমান 400 গ্ৰামক আমি ভগ্নাংশত প্ৰকাশ কৰিব লাগে 1 কিলোগ্ৰাম আমি জানো 1 কিলোগ্ৰাম বা 1 কেজি 1 কেজি ইকুয়াল টু 1000 গ্রাম আমি কিমান গ্রামক প্রকাশ কৰিব লাগে 400 গ্রাম এতেকে 1 কেজিৰ বা 1 কিলোগ্ৰামৰ 400 গ্রাম গ্রামক ভগ্নাংশত হ'ব কিমান 1000 গ্রামৰ ভিতৰত 400 গ্রাম গ্রাম ক্যান্সেল কৰি দিয়া 1000 টো তলত লিখিম আৰু 400 টো ওপৰত লিখিম আৰু যদি তোমালোকক খুদে যে কিমান অংশ তেতিয়া হলে তাক লঘিষ্ঠ আকাৰত তুমি প্ৰকাশ কৰি দিব পাৰা লঘিষ্ঠ আকাৰত তোমালোকে প্ৰকাশ কৰিলে কিমান পাবা লঘিষ্ঠ আকাৰত শূন্য ক্যান্সেল হৈ যাব বাকি 2 ৰে 2 দুগুণ হ'ব আৰু 2 5 গুণ 10 নো কি হ'ব লঘিষ্ঠ আকাৰত লঘিষ্ঠ
আকাৰত নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আহা এতিয়া তাৰ পিছৰ প্ৰশ্নটোলৈ তাৰ পিছৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা তলৰ চিত্ৰটোত ছায়াবৃত্ত অংশখিনিয়ে বুজোৱা ভগ্নাংশটো লিখা ইয়াত মুঠ অংশ আছে 4টা আৰু ইপিনে 4টা টোটেল 8টা আছে মানে মুঠ কেইটাত ৰং কৰা আছে 4টাত গতিকে ইয়াৰ উত্তৰটো হৈ যাব 8/4 নিশ্চয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল তেনেহলে আজি ভিডিওটি আমি ইমানতে সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিঅ'তে পুনৰ লগ হ'ম তেতিয়ালৈ তোমালোক থাকে ধন্যবাদ